ভিতৰত যুদ্ধ আৰম্ভ হোৱাৰ পাছত জনবসতিপূৰ্ণ অঞ্চলত এটো হৈছে সৰ্ববৃহৎ আক্ৰমণ। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কথা আৰু শেহতীয়া আপডেট আহিছে। ৰাছিয়াৰ ওপৰত এয়া ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনে। ৰাছিয়াৰ ৰাজধানী মস্কোত এই ভয়ংকৰ আক্ৰমণ তাকো জনবসতিপূৰ্ণ অঞ্চলত, আৰু এয়া হৈছে মস্কোৰ জনবসতিপূৰ্ণ অঞ্চলত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ, য'ত এতিয়ালৈকে 3জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্তসকলৰ ভিতৰত শিশু আছে, মহিলা আছে, বৃদ্ধ আছে। হোৱা লাগিছে এই সমগ্ৰ ঘটনাৰ পাছতেই। আৰু স্থানীয় যিসকল সংবাদদাতা আমাৰ সৈতে যোগাযোগত আছে তেওঁলোকে উল্লেখ কৰিছে যে এনেধৰণৰ ভয়ংকৰ আক্ৰমণ আমি কেৱল ভিডিঅ'ত দেখা পাইছিলোঁ। যিসকল মস্কোত থাকে, মস্কোত থকা সংবাদদাতাই এইখিনি কথা সদৰি কৰিছে যে এনেধৰণৰ আক্ৰমণ আমি ভিডিঅ'ত দেখা পাইছিলোঁ, কিন্তু নিজ চকুৰে আমি দেখা পালোঁ মস্কোত, তাকো জনবসতিপূৰ্ণ অঞ্চলত। ৰাছিয়াৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এয়া হৈছে সন্ত্ৰাসবাদ, কাৰণ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সংঘটিত কৰে কেৱল সেনাবাহিনীৰ অঞ্চলত বা সেনাবাহিনীৰ যিবোৰ আন্তঃগাঁথনি আছে সেইবোৰ অঞ্চলত, জনসাধাৰণক টাৰ্গেট কৰি নলয়, সেয়া ৰাছিয়াই দাবী কৰিছে। কিন্তু বিপৰীতে ইউক্ৰেইনে পোনপটীয়াকৈ জনসাধাৰণক টাৰ্গেট কৰি ল'লে, সেয়েহে এয়া সন্ত্ৰাসবাদ বুলি উল্লেখ কৰিছে ৰাছিয়া চৰকাৰৰ তৰফৰ পৰা। কিন্তু আচৰিত ধৰণে যি সময়ত ছৌদি আৰবিয়াত ইউক্ৰেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিশেষ বৈঠক আৰম্ভ হৈছে, তাৰ ঠিক এঘণ্টা আগে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে। যুদ্ধ মীমাংসাৰ বাবে ইয়াৰ পূৰ্বে যিহেতু যুদ্ধ মীমাংসাৰ কথা কৈ ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিক আমন্ত্ৰণ জনাইছিল, তেতিয়া কি হৈছিল আমি ভিডিঅ' আকাৰত দেখিবলৈ পাইছিলোঁ। খকা-খুন্দা লাগিছিল দুয়োজনৰ মাজত, আৰু তেওঁলোকৰ মাজত সম্পৰ্ক সেইদিনা আমি বেয়া হোৱা দেখিছিলোঁ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ কথা কৈ আছিল, ডনাল্ড ট্ৰাম্পে কৈছিল যে মই যুদ্ধ বন্ধ কৰিব দিছোঁ, কিয় যুদ্ধ বন্ধ কৰা নাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেতিয়া কৈছিল যে যুদ্ধ আমি কিয় বন্ধ কৰিম, আমাৰ ওপৰতহে আক্ৰমণ হৈছে। তেনেধৰণৰ বক্তব্য ভলদিমিৰ জেলেনস্কিয়ে সদৰি কৰিছিল, আৰু তেতিয়াই তেওঁলোকৰ এটা তিক্ততাপূৰ্ণ দিশ আমি দেখিবলৈ পাইছিলোঁ। তাৰপাছত ভলদিমিৰ জেলেনস্কি তাৰ পৰা আঁতৰি গৈছিল, তেওঁক বাহিৰলৈ পঠিয়াই দিয়া হৈছিল আমেৰিকাৰ চৰকাৰৰ প্ৰশাসনৰ তৰফৰ পৰা, আৰু তাৰ পাছত তেওঁ গৈ বিভিন্ন দেশৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছিলগৈ। সেই বিষয়টোক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আনকি ইউৰোপৰ বহু দেশে বেয়াও পাইছিল। আৰু তাৰ পাছত এতিয়া পুনৰ আলোচনাৰ মেজত বহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইন। কিন্তু সেই সময়তে তাৰ ঠিক আগে এই আক্ৰমণৰ ঘটনা ইউক্ৰেইনৰ তৰফৰ পৰা সংঘটিত কৰিলে ৰাছিয়াৰ মস্কোত। 3 বছৰ হৈ গ'ল যুদ্ধ আৰম্ভ হোৱাৰ। 3 বছৰত ব্যাপক ক্ষয়ক্ষতি হোৱা দেখিবলৈ পালোঁ দুয়োখন দেশতে। বিশেষকৈ ৰাছিয়াৰ তৰফৰ পৰা ইউক্ৰেইনৰ ওপৰত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰি থকা হৈছে, আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইউক্ৰেইনেও দিবলৈ চেষ্টা কৰি আছে। ইউক্ৰেইনেও বিধ্বংসী আক্ৰমণ সংঘটিত কৰিছে। ইউক্ৰেইনে কোনো কাৰণতে হাৰ নামানো বুলি কৈছে, তেওঁলোকে শিৰ নত নকৰোঁ বুলি কৈছে। তেওঁলোকে কৈছে যে আমিও যুদ্ধ কৰিম, ৰাছিয়াক আমি বুজাই দিম যে আমাক বাধ্য কৰাটো অসম্ভৱ। ইউক্ৰেইনৰ তৰফৰ পৰা সেই কথা সদৰি কৰা হৈছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ বহু দেশৰ পৰা সামৰিক সাহায্য পাই আছিল, আৰু সেই সামৰিক সাহায্যৰ বলতে ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে সবলভাৱে যুঁজ দিবলৈ সক্ষম হৈছিল। কিন্তু ডনাল্ড ট্ৰাম্প যেতিয়া নিৰ্বাচিত হৈ আহিল, তেতিয়া ডনাল্ড ট্ৰাম্পে ভলদিমিৰ জেলেনস্কিৰ বিৰুদ্ধে মাত মাতি আহিছে। ভলদিমিৰ জেলেনস্কিকহে সন্মান কৰিবলৈ চেষ্টা কৰিছে যাতে যুদ্ধ বন্ধ হয়। কিন্তু ভলদিমিৰ জেলেনস্কিও নাচুৰ বান্দা, আৰু তেওঁ যুদ্ধ নিজেই বন্ধ নকৰোঁ বুলি কৈছে। আমেৰিকাই কৈ দিছে, সিদিনাখন ডনাল্ড ট্ৰাম্পে কৈ দিছে যে আমি আমাৰ সাহায্য আৰু নিদিওঁ ইউক্ৰেইনক, আৰু আমাৰ সাহায্য নাপালে কেতিয়াও ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি থাকিব নোৱাৰে। ঠিক তেনেধৰণৰ কথা বৰ্তাৰ মাজতেই ভলদিমিৰ জেলেনস্কিয়ে ইউৰোপৰ বহু ৰাষ্ট্ৰপ্ৰধানক সাক্ষাৎ কৰিলে, তেওঁলোকৰ সৈতে বিশেষ বৈঠক আয়োজন কৰিলে। বহু দেশে ইউক্ৰেইনক সমৰ্থন কৰোঁ বুলি সদৰি কৰিলে। তেতিয়া এক প্ৰকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰও শোলঠিকত পৰিল, আৰু আজি পুনৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে ছৌদি আৰবত। এই বৈঠকখন বৰ্তমান চলি আছে, আৰু সেই বৈঠকখনৰ আগে এই আক্ৰমণ সংঘটিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সেই বৈঠকখনত কেনেধৰণে যুদ্ধবিৰতিলৈ আহিব পাৰি, কি প্ৰস্তাৱ মানি ল'ব পাৰি, সেই বিষয়বোৰ আলোচনা হোৱা বুলি এটা সূত্ৰৰ তৰফৰ পৰা আমি খবৰ পাইছোঁ। আৰু যদি সঁচাকৈ সেই বৈঠকখনত কিবা এটা মীমাংসা সূত্ৰ ওলায়, তেনেহ'লে হয়তো ইউক্ৰেইনে ভাবিছে যে তাৰ আগে আমি জনসাধাৰণৰ ওপৰতে আক্ৰমণ সংঘটিত কৰি দিওঁ, আৰু সেইবাবে হয়তো ইউক্ৰেইনে জনসাধাৰণৰ ওপৰতে মস্কোত এই বৃহৎ আক্ৰমণটো সংঘটিত কৰিলে, তাকো ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনে। আৰু ইতিমধ্যেই ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে ইউক্ৰেইনৰ তৰফৰ পৰা বহু ড্ৰোন ৰাছিয়াৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে, আৰু ঠায়ে ঠায়ে বহু ড্ৰোনক ভূপতিত কৰিবলৈ সক্ষম হৈছে ৰাছিয়াৰ সেনাবাহিনীয়ে। আনকি মস্কোৰ আশে-পাশে থকা অঞ্চলবোৰত সেই ড্ৰোনবোৰ প্ৰৱেশ কৰাৰ লগে লগে সেনাবাহিনীয়ে লক্ষ্য কৰি ল'লে, বহুকেইখন ড্ৰোনক ভূপতিত কৰিছে। কিন্তু তাৰে মাজত 2-এখন ড্ৰোন কোনোমতে মস্কোলৈ আহিবলৈ সক্ষম হ'ল, আৰু মস্কো যি ৰাছিয়াৰ ৰাজধানী
তাত প্ৰৱেশ কৰি এই ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰিলে য'ত 3জনকৈ লোকৰ মৃত্যু হৈছে এজন বৃদ্ধ আঘাতপ্ৰাপ্ত হৈছে এটি শিশু আঘাতপ্ৰাপ্ত হৈছে এজন সুৰক্ষাকৰ্মী আঘাতপ্ৰাপ্ত হৈছে আৰু তেনেধৰণে মহিলাও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে আৰু বহুকেইটা অট্টালিকা বিধ্বস্ত হোৱা বুলিও খবৰ আহিছে মানে অট্টালিকাৰ ওপৰত আক্ৰমণ জনসাধাৰণৰ ওপৰত আক্ৰমণ আৰু সেই জনসাধাৰণৰ ওপৰত আক্ৰমণে এটা প্ৰশ্নবোধক চিহ্নৰ উদ্ৰেক কৰিছে যে ইউক্ৰেইনে সঁচাকৈ আলোচনাৰ পক্ষত আছেনে নাই নে ইউক্ৰেইনে এই আলোচনাৰ আগে আগে এই আক্ৰমণ সংঘটিত কৰি বুজাই দিছে যে আমি শিৰ নত নহওঁ আমি তল নপৰোঁ আমাক কোনেও বাধ্য কৰাব নোৱাৰে সেইটোৱে ইংগিত দি দিলে নেকি ইউক্ৰেইনে কাৰণ সেই বৈঠকখন আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত চলি আছে সেই বৈঠকৰ একো মীমাংসা ওলোৱা নাই তাৰ ঠিক আগে আগে 1 ঘণ্টা আগত এই আক্ৰমণ সংঘটিত কৰাটোৱে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে আৰু স্বাভাৱিকতে 3 বছৰ উকলি গ'ল 3 বছৰ হৈ গ'ল যুদ্ধৰ কোনো ধৰণৰ মীমাংসা সূত্ৰ ওলোৱা নাই আৰু দুই পক্ষই নাচুৰবান্দা হৈ আছে বহু ক্ষতি হৈছে জনসাধাৰণৰ ক্ষতি হৈছে বহু কোটি কোটি টকাৰ ক্ষতি হৈছে চৌদিশৰ পৰা কেৱল ক্ষতি আৰু ক্ষতি এই যুদ্ধই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি দিছে কিন্তু যুদ্ধ যেন শেষ হোৱাৰ নাম লোৱা নাই ডোনাল্ড ট্ৰাম্পে আহি ভাবিছিল যে যুদ্ধতে অন্ত পেলাব পাৰিব কাৰণ তেওঁ কৈছিল যে তেওঁ নিজৰ কাৰ্যকালত যুদ্ধ নিবিচাৰে কিন্তু তেওঁ বাধ্য কৰাব নোৱাৰিলে ভলদিমিৰ জেলেনস্কি তেওঁৰ কথা সেই ধমকিও কোনো কামত নাহিল ভলদিমিৰ জেলেনস্কি যি তেওঁৰ স্থিতি সেই স্থিতিতে অক্ষুণ্ণ থাকিল অলপো বিচলিত নহল আৰু সেই স্থিতিত অক্ষুণ্ণ থাকিয়ে যেন ভলদিমিৰ জেলেনস্কিয়ে নিজৰ শক্তি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে আৰু স্বাভাৱিকতে ই অতি চিন্তনীয় এটা বিষয় হৈ পৰিছে কৰবাত ডোনাল্ড ট্ৰাম্পে নিজকে মহাশক্তিবান বুলি ভাবি কাৰোবাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সকলো কাম সমাধান কৰিম বুলি ভাবি লৈছিল নে ভলদিমিৰ জেলেনস্কিয়ে নিজকে কাৰো ওচৰত শিৰ নত নহওঁ বুলি এটা অহংকাৰী ভাৱ লৈ এই সমগ্ৰ অৱস্থাটোৰ মাজত থিয় দি আছে গোটেইখিনি অত্যন্ত লক্ষণীয় বিষয় এতিয়ালৈকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য হয়তো আহিব আৰু এই নিৰ্দিষ্ট যি বৈঠকখন অনুষ্ঠিত হৈছে সেই বৈঠকখনৰ পৰাই হয়তো আমেৰিকা ইউক্ৰেইনৰ সৈতে পুনৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টাও কৰিব মানে সম্পৰ্ক যদি পুনৰ ভাল হয় তেনেহ'লে আমেৰিকাই আকৌ সাহায্য দিব নেকি ইউক্ৰেইনক ইউক্ৰেইনে আকৌ সাহায্য পায় আকৌ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব নেকি ৰাছিয়াই যিহেতু এক প্ৰকাৰ অকৰাৰ দৰে কামবোৰ কৰি আছে ভ্লাদিমিৰ পুটিনে এই সমগ্ৰ ব্যৱস্থাটোত পাশ্চাত্যৰ আধিপত্যৰ কথা উল্লেখ কৰি বাৰে বাৰে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সংঘটিত কৰি আছে মানে কোনো এটা পক্ষই নিজকে যেন তল পেলাব নোখোজে নিজকে যেন অলপ আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা নকৰে অলপ বুজাবুজিৰ মাজলৈ আনিবলৈ চেষ্টা নকৰে দুয়ো পক্ষই যেন কৰবাত অকৰাৰ দৰে স্থিতি গ্ৰহণ কৰি আছে যাৰ ফলত এই যুদ্ধখন যে অন্ত পৰিব তাত এতিয়া চিন্তাৰ সৃষ্টি হৈছে আমি এই বৈঠকখন অন্ত পৰালৈ অপেক্ষা কৰিছোঁ আমেৰিকা আৰু ইউক্ৰেইনৰ বৈঠকখন সৌদি আৰবত যেতিয়া অন্ত পৰিব হয়তো তাৰ পাছত নতুন নতুন তথ্য উদ্ঘাটন হ'ব তেতিয়াও আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম চাই থাকক নিউজ 18